নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া অসম কপাবলৈ সাজু হৈছে আমচু প্ৰতিজন মুছলমানে বিজেপি চৰকাৰক বুজাই দিয়ক যে মুছলমান কি হয় আৰু ওয়াকফ আইনৰ বিৰুদ্ধে 23 এপ্ৰিলত সৰ্ববৃহৎ প্ৰতিবাদ হ'বলৈ গৈ আছে সমগ্ৰ দেশজুৰি কোটি কোটি মুছলমানে ইতিমধ্যে প্ৰতিবাদ কৰি আছে আৰু অসমৰ মুছলমানসকলে হাত সাৱটি বহি থকা নাই কালি গৰু বিহুৰ দিনটোৰ পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে মুছলমান সংগঠনৰ মুখে নেমচুৱে প্ৰতিবাদ কৰিছে এবিএমচুৱে প্ৰতিবাদ কৰিছে আৰু আমচুৱে প্ৰতিবাদ কৰিবলৈ বৰ্তমান হুংকাৰ দিছে 23 এপ্ৰিলত সৰ্ববৃহৎ প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদলৈ ওলাই আহিব অসমৰ প্ৰতিগৰাকী মুছলমানসকলে নিজৰ অধিকাৰ লৈ জিয়াই থাকিব জানে অসমৰ প্ৰতিগৰাকী মুছলমানে একতা দেখুৱাই দিব মুছলমানে শক্তি দেখুৱাই দিব বুলি কৈছে আমচু এই মুহূৰ্তত লৈ আহিছো সবিস্তাৰে ওয়াকফ আইনৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ কৰিবলৈ আমচু সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ বিৰুদ্ধে সাব্যস্ত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ বাবে ইতিমধ্যে তেওঁলোকে সকলো ৰণকৌশল আৰম্ভ কৰিছে কৰ পৰা কোন মানুহ আহিব তেওঁলোকে কৈছে 23 এপ্ৰিলত লাখ লাখ মুছলমানে ৰাজ্য কঁপাব আমচুৰ গৰ্জনত কঁপি উঠিব সমগ্ৰ ৰাজ্য আৰু আমচুৰ আহ্বান মৰ্মে ইতিমধ্যে সাধাৰণ নাগৰিকে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে ওয়াকফ আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ কৰিবলৈ সাজু হৈছে অসমৰ লাখ লাখ মুছলমান জনতা ওয়াকফ আইন বাতিল নকৰা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ দিছে আমচুৱে কেৱল আমচু বুলিয়ে নহয় মুছলমান বাকী সংগঠনসমূহেও হুংকাৰ দিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ কৰিব মুছলমানসমূহে বিজেপি চৰকাৰক আমচুৱে বান্ধি দিছে চৰ্ত আৰু এই চৰ্ত মানিব লাগিব চৰকাৰে তাৰ বাবে আমচুৱে বৰ্তমান গৰ্জন কৰিবলৈ সাজু হৈছে মুছলমানৰ অধিকাৰ কাকো কাঢ়ি নিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে আমচুৱে মুছলমানে আন্দোলন নকৰিলে সমস্যাৰ সমাধান নহয় বুলি কৈছে অসমৰ মুছলমানে নিজৰ অধিকাৰ জিয়াই থাকিব জানে নিজৰ অধিকাৰ লৈ আৰু গতিকে সকলোৱে নিজৰ অধিকাৰ ল'ব আৰু তাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে মুছলমানৰ আৱেগৰ আঘাত কৰিলে কোনো মুছলমান ক্ষান্ত হৈ নাথাকে বুলি আমচুৱে হুংকাৰ দিছে আমচুৱে গৰ্জন কৰিবলৈ সাজু হৈছে 23 এপ্ৰিলত ৰাজ্যত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ 23 এপ্ৰিলত বৰপেটাত বৃহৎ জনসমাৱেশেৰে হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব আজ বাক্সাত মোবাইলৰ ফ্লাছ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আমচুৱে আৰু কোনো কাৰণতে ওয়াকফ আইন মানি নোলোৱাৰ হুংকাৰ দিছে আমচুৱে আৰু আমচুৰ প্ৰতিবাদত কঁপিব অসম 23 এপ্ৰিলত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ এয়া কালিৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে প্ৰতিজন মুছলমানে বিজেপি চৰকাৰক বুজাই দিয়ক মুছলমান কি হয় আজি শব্দটো কালি কৰি দিয়ক কালি ফ্লাছ লাইট জ্বলাই তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু বৰ্তমান সময়ত তেওঁলোক প্ৰতিবাদ কৰিবলৈ সাজু হৈছে 23 এপ্ৰিলত ৰাজ্যত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ প্ৰতিজন মুছলমানে বিজেপি চৰকাৰক বুজাই দিয়ক মুছলমান কি হয় আমচুৱে হুংকাৰ দিছে বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ কৰিবলৈ আমচু সাজু হৈছে কেৱল আমচু বুলিয়ে নহয় এবিএমচুৰ নেমচুৰ প্ৰতিবাদতো ইতিমধ্যে অসম কঁপিছে কালি গৰু বিহুৰ দিনটোতে নেমচুৰ প্ৰতিবাদ আৰু এবিএমচুৰ প্ৰতিবাদৰ দৃশ্যাংশ আমি দেখুৱাইছিলোঁ দিছপুৰ কঁপাইছিল এবিএমচুৱে আৰু নেমচুৱে ৰাজ্যৰ কেইবাটাও প্ৰান্তত কালি প্ৰতিবাদ সাব্যস্ত কৰিছিল নেমচুৰ প্ৰতিবাদৰ বাবে বিভিন্ন প্ৰান্তত যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছিল কাৰণ ৰাজপথ অৱৰোধ কৰিছিল তেওঁলোকে কেৱল আমাৰ অসম বুলিয়ে নহয় দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈছিল আৰু আমচুৱে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে শক্তি দেখুৱাবলৈ সাজু হৈছে আমচুৰ প্ৰতিবাদত অসম কঁপিব অসম জ্বলাবলৈ সাজু হৈছে সমগ্ৰ অসমত প্ৰতিবাদ সাব্যস্ত কৰিব আমচুৰ গৰ্জন শুনা পাব সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী মুছলমান আমচুৰ আহ্বান মৰ্মে ওলাই আহিব প্ৰতিবাদ কৰিবলৈ সাধাৰণ নাগৰিকে কৈছে আমি আমচুৰ আহ্বান মৰ্মে ওলাই আহিম প্ৰতিবাদ সাব্যস্ত কৰিম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব যিটো জনবিৰোধী স্থিতি বিজেপি চৰকাৰে বৰ্তমান গ্ৰহণ কৰি আছে এই স্থিতি সলনি কৰিব লাগিব তাৰ বাবে চৰকাৰক আমি বাধ্য কৰাম তাৰ বাবে প্ৰতিবাদ কৰিম বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত হ'ব প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ বাবে সকলো মুছলমান সাজু হৈছে কাৰণ আমচুৱে আহ্বান জনাইছে যে সকলো ওলাই আহক আমি প্ৰতিবাদ কৰোঁ আমাৰ অধিকাৰ আমি লৈহে এৰিম ফ্লাছ লাইট জ্বলাই আমচুৱে কালি নিশাও প্ৰতিবাদ কৰিছিল আৰু 23 তাৰিখে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব আমচুৱে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ বিৰুদ্ধে সাব্যস্ত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ বাবে আমচুৱে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ মুছলমানসকলক আমন্ত্ৰণ জনাইছে আৰু প্ৰতিগৰাকী মুছলমান সন্মত হৈছে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিব তেওঁলোকে প্ৰতিবাদ কৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ হ'ব সৰ্ববৃহৎ প্ৰতিবাদ হ'বলৈ গৈ আছে আৰু কেৱল আমাৰ অসম বুলিয়ে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে প্ৰতিবাদ অব্যাহত আছে সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ হৈছে প্ৰতিবাদ ক'ত হোৱা নাই বিহাৰত প্ৰতিবাদ হৈছে ঝাৰখণ্ডত প্ৰতিবাদ হৈছে উত্তৰাখণ্ডত প্ৰতিবাদ হৈছে পশ্চিম বংগত প্ৰতিবাদ হৈছে উৰিষ্যাত প্ৰতিবাদ হৈছে পশ্চিমবংগৰ প্ৰতিবাদৰ দৃশ্যাংশ আমি দেখুৱাইছিলোঁ কেনেধৰণৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল প্ৰতিবাদৰ সময়ছোৱাত আৰু সেই প্ৰতিবাদৰ বাবে সেই পশ্চিমবংগৰ হিংসাত্মক পৰিস্থিতিৰ বাবে দায়ী কোন বিজেপি চৰকাৰ সেই কথা সমালোচনা কৰিছে টিএমচিয়ে সমৰ্থন কৰে আমাৰ ৰাজ্যত প্ৰতিগৰাকী মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিছে মুছলমানসকলে নিজৰ অধিকাৰ লৈ জীয়াই থাকিব জানে অসমৰ মুছলমানে অধিকাৰ লৈ জীয়াই থাকিবলৈ শিকে আৰু তাৰ বাবে তেওঁলোকে মাত মাতিব প্ৰতিবাদ কৰিব
এই প্ৰতিবাদৰ বাবে মুছলমানসকল সাজু হৈছে আমছুৱে বৰ্তমান গৰ্জন কৰিবলৈ সাজু হৈছে ইতিমধ্যে তেওঁলোকে ৰণকৌশল আৰম্ভ কৰিছে যে কেনেকৈ ক'ত ক'ত তেওঁলোকে প্ৰতিবাদ কৰিব কাৰণ চৰকাৰে জনবিৰোধী স্থিতি গ্ৰহণ কৰিছে আৰু কোনো পধ্যেই ৱাকফ আইন মানি লোৱা নহ'ব বুলি হুংকাৰ দিছে আমছুৱে উল্লেখ কৰিব লাগিব যে চৰকাৰে 40টাকৈ সংশোধন আনিছে ৱাকফত আৰু ৱাকফত অনা এই 40টা সংশোধনৰ জৰিয়তে বোৰ্ডখন দুৰ্বল হৈছে বুলি কৈছে মুছলমানসকলে আৰু ইয়াৰ ফলতে তেওঁলোকে প্ৰতিবাদ কৰি আছিল যেতিয়া ৱাকফ সংশোধনী বিধেয়ক 2024 আনিছিল তেতিয়াই তেওঁলোকে প্ৰতিবাদ কৰিছিল তেওঁলোকে কৈছিল যে কোনো পধ্যেই যাতে আইনলৈ ৰূপান্তৰিত নহয় এখন বিধেয়ক কিন্তু দুইখন সদনত পাছ হৈ যোৱাৰ পাছত যেতিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শিলমোহৰ মাৰি দিলে আইনলৈ ৰূপান্তৰিত হ'ল এখন বিধেয়ক আৰু এতিয়া ৱাকফ আইন কোনো পধ্যে আমি মানি নলওঁ বুলি হুংকাৰ দি আছে প্ৰতিগৰাকী মুছলমানে কাৰণ মুছলমানসকলে কৈছে যে ৱাকফ বোৰ্ডখন দুৰ্বল হৈছে ইয়াৰ জৰিয়তে আমি আমাৰ অধিকাৰ হেৰুৱাম কোনো পধ্যেই আমি আমাৰ অধিকাৰ হেৰাবলৈ দিব নোৱাৰোঁ আমাৰ অধিকাৰ আমি ল'মেই আমি আমাৰ অধিকাৰ ল'ব জানো তাৰ বাবে আমি প্ৰতিবাদ কৰিম ব্যাপক প্ৰতিবাদ কৰিবলৈ সাজু হৈছে আমছু নেমছু AVMছু সকলোবোৰ আমছুৱে 23 এপ্ৰিলত কৰিব সৰ্ববৃহৎ প্ৰতিবাদ 23 এপ্ৰিলত ৰাজ্যজুৰি প্ৰতিবাদ হ'ব ৱাকফৰ বিৰুদ্ধে 23 এপ্ৰিলত ৰাজ্য কঁপাব আমছুৱে আৰু আমছুৰ প্ৰতিবাদৰ সময়ছোৱাত সকলো ওলাই আহিব সাধাৰণ মুছলমান প্ৰতিগৰাকী নাগৰিকে সন্মতি দিছে এই প্ৰতিবাদৰ বাবে কাৰণ আমছুৱে আহ্বান জনাইছে যে ওলাই আহক সকলোৱে প্ৰতিবাদ কৰোঁ আৰু সাধাৰণ মুছলমান নাগৰিকে সন্মতি দিছে 23 এপ্ৰিলত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ লাখ লাখ মুছলমান ইফালে সমগ্ৰ দেশৰ কোটি কোটি মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিছে আমি দেখুৱাইছিলোঁ দিল্লীৰ যন্ত্ৰ মন্দিৰত কেনেকুৱা প্ৰতিবাদ হৈছিল বিজয়বাড়াত কেনেকুৱা প্ৰতিবাদ হৈছিল আমি দেখুৱাইছিলোঁ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাদৰ দৃশ্যাংশ পশ্চিমবংগৰ হিংসাত্মক পৰিস্থিতিৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ এই প্ৰতিবাদসমূহ মুঠৰ পৰা সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত আছে কাৰণ ৱাকফৰ এই সংশোধন কোনেও মানি ল'ব বিচৰা নাই ৱাকফ আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত হাত সাৱটি বহি নাথাকে মুছলমান সকলো মুছলমানে কৈছে যে আমি আল্লাহৰ বাদে কাকো ভয় নকৰোঁ চৰকাৰে এনেকুৱা এটা জনবিৰোধী স্থিতি গ্ৰহণ কৰিছে মুছলমান বিৰোধী স্থিতি গ্ৰহণ কৰিছে চৰকাৰে আমি কোনো পধ্যেই এয়া মানি ল'ব নোৱাৰোঁ চৰকাৰে নিজৰ এই সিদ্ধান্ত সলনি কৰিব লাগিব প্ৰত্যাহাৰ কৰিব লাগিব ৱাকফ আইন তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিম যেতিয়ালৈকে চৰকাৰে সিদ্ধান্ত সলনি নকৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ কৰিবলৈ সাজু হৈছে মুছলমান সংগঠনসমূহ ৱাকফ আইনৰ বিৰুদ্ধে 23 এপ্ৰিলত ৰাজ্যত সৰ্ববৃহৎ প্ৰতিবাদ কৰিব আমছুৱে প্ৰতিজন মুছলমানে বিজেপি চৰকাৰক বুজাই দিয়ক যে মুছলমান কি হয় এই হুংকাৰ দিছে আমছুৱে মেডিকেলৰ সিট কাটিলে সেইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটাত বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ৱাকফ আইন বাতিল কৰা অসমৰ উচ্চাৰিত পৰিয়ালক সংস্থাপন দিয়া মেডিকেলৰ সিট কাটিলে সেইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটাত বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ৱাকফ আইন বাতিল কৰা অসমৰ উচ্চাৰিত পৰিয়ালক সংস্থাপন দিয়া মেডিকেলৰ সিট কাটিলে সেইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটাত বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ৱাকফ আইন বাতিল কৰা অসমৰ উচ্চাৰিত পৰিয়ালক সংস্থাপন দিয়া মেডিকেলৰ সিট কাটিলে সেইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটাত বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ৱাকফ আইন বাতিল কৰা
অসমৰ উচ্চশিক্ষিত পৰিয়ালক সংস্থাপন দিয়া মেডিকেলৰ সিট কাটি লৈছে এইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটা বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছো কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ওয়াকফ আইন বাতিল কৰা অসমৰ উচ্চশিক্ষিত পৰিয়ালক সংস্থাপন দিয়া মেডিকেলৰ সিট কাটি লৈছে এইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটা বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছো কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ওয়াকফ আইন বাতিল কৰা অসমৰ উচ্চশিক্ষিত পৰিয়ালক সংস্থাপন দিয়া মেডিকেলৰ সিট কাটি লৈছে এইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটা বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছো কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ওয়াকফ আইন বাতিল কৰা অসমৰ উচ্চশিক্ষিত পৰিয়ালক সংস্থাপন দিয়া মেডিকেলৰ সিট কাটি লৈছে এইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটা বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছো কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ওয়াকফ আইন বাতিল কৰা অসমৰ উচ্চশিক্ষিত পৰিয়ালক সংস্থাপন দিয়া মেডিকেলৰ সিট কাটি লৈছে এইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটা বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছো কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ওয়াকফ আইন বাতিল কৰা অসমৰ উচ্চশিক্ষিত পৰিয়ালক সংস্থাপন দিয়া মেডিকেলৰ সিট কাটি লৈছে এইটো বাহাল ৰখা বসুন্ধৰা 234 মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা সংখ্যালঘুসকলক ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটা বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছো কৰিব নাই জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয় অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ